শিৱসাগৰত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ সংবাদমেল এই সংবাদমেলতে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক জয়যুক্ত কৰোৱাবলৈ সৰ্বোচ্চ প্ৰকাৰে চেষ্টা চলাব বুলি ঘোষণা শিৱসাগৰৰ বিধায়কগৰাকীৰ শিৱসাগৰ সমষ্টিৰ পৰা গৌৰৱ গগৈক সৰ্বাধিক ভোট দিয়া হ'ব বুলিও ঘোষণা কৰিলে অখিল গগৈ অৱশ্যে বিৰোধী ঐক্য মঞ্চৰ মাজত যি ধৰণৰ সমন্বয় থাকিব লাগিছিল সেই ধৰণৰ সমন্বয়ৰ অভাৱ ঘটিছে বুলি কয় অখিল গগৈ এই ক্ষেত্ৰত কংগ্ৰেছক সমন্বয় ৰক্ষা কৰা আহ্বান ৰাইজৰ দলৰ বিধায়কগৰাকীৰ উল্লেখযোগ্য যে শিৱসাগৰ সমষ্টিৰ ৩৩খন পঞ্চায়তত ৩৩টা অস্থায়ী নিৰ্বাচনী কাৰ্যালয় স্থাপনৰ লগতে ১৪টা ৱাৰ্ডত ১৪টা প্ৰচাৰ কাৰ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে ৰাইজৰ দলে আমি যোৰহাট লোকসভা সমষ্টিত আমি গৌৰৱ গগৈৰ পক্ষত ৩জন বিধায়ক আছো ৩জন মানে কংগ্ৰেছৰ ২জন দেৱব্ৰত শইকীয়া তাৰপিছত তিতাবৰৰ ভাস্কৰ বৰুৱা আৰু শিৱসাগৰত অখিল গগৈ মই আপোনালোকক কৈছোৱে যে জান প্ৰাণ দি আমি শিৱসাগৰৰ পৰা গৌৰৱ গগৈক আমি লিড দিম এটোটো মোৰ চ্যালেঞ্জ যে জান প্ৰাণ দি শিৱসাগৰৰ পৰা গৌৰৱ গগৈক আমি লিড দিম বাকি নাজিৰাৰ বিধায়ক আৰু তিতাবৰৰ বিধায়কে তেনেকে লিড দিবলৈ কেনেকৈ কাম কৰিছে মই নাজানো আপোনালোকে এটো যেটো সমালোচনা কৰিছে মই শুনিছোৱে তো মই আশা কৰিম যে তেখেতসকলক কাম কৰিব আনহাতে এটো কথা আপোনালোকে আঙুলিয়াই দিছে যে কংগ্ৰেছ দলৰ নেতৃবৰ্গই জিলা পৰ্যায়ৰ নেতৃবৰ্গই যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কাম কৰা নাই বুলি কৈছে তো আমাৰ ক্ষেত্ৰত এটা বস্তু দেখিছো যে কোঅৰ্ডিনেশনটো একেবাৰে ভাল হোৱা নাই কোঅৰ্ডিনেশনটো ভাল হোৱা নাই সেইটো এটা প্ৰবলেম হৈছে আমাৰ কাৰণে কাম কৰিবলৈ বাকি সমষ্টিবিলাকত ধৰক কংগ্ৰেছ দলৰ নেতাসকলে কি ভূমিকা লৈছে নাজানো কিন্তু আজি খুনাৰীত আমাৰ ফুল টিমে 3 দিন ধৰি কাম কৰি আছে মাহমৰাত আমাৰ ফুল টিমে কাম কৰি আছে ডিমোত বা থাউৰা বিধানসভা সমষ্টিটো আজি নহয় আজি 15 দিনৰ আগৰ পৰা আমাৰ তাৰ যিজন আগৰ প্ৰাৰ্থী আছিল ধৈৰ্য কোঁৱৰ তেওঁ মানে জান প্ৰাণ দি প্ৰত্যেক দিনে দিনে ৰাতিয়ে কাম কৰি আছে মৰিয়নি বিধানসভাত আমাৰ প্ৰত্যেকজন কৰ্মীয়ে সাংঘাতিক ধৰণে কাম কৰি আছে তাৰ পাছত আপোনাৰ মাজুলী বিধানসভাত আমাৰ কৰ্মীবিলাকে মাজুলীত অৱশ্যে কংগ্ৰেছ কৰ্মীবিলাকে অকমান ভালকে কাম কৰিছে কংগ্ৰেছ কৰ্মীবিলাকৰ লগত কোঅৰ্ডিনেশন কৰি আছে মাজুলীত তিতাবৰত আমাৰ কৰ্মীবিলাকে আজি 3 দিন ধৰি পুৰা কামত লাগি আছে তা বাকি কংগ্ৰেছ দলে কি কাম কৰিছে মই নাজানো কাৰণ মই কৈছো যে কোঅৰ্ডিনেশনটো যি ধৰণে হ'ব লাগিছিল সেই ধৰণে হোৱা নাই